আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ। আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানত যদি আপোনালোকে আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ইতিমধ্যে ভাল খবৰ আহি গ'ল। মুখ্যমন্ত্ৰীয়ে এতিয়া ঘোষণা কৰিছে যি সকল নিবনুৱা যুৱক যুৱতীয়ে সকলে এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানত যদি আবেদন কৰিছিলে তেতিয়াহ'লে তেওঁলোকৰ প্ৰথম কিস্তিৰ 1 লাখ টকা ইতিমধ্যে প্ৰদান কৰিব। তাৰ নেক্সট পৰ্যায়ত আৰু 1 লাখ টকা প্ৰদান কৰিব। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে এই কথা ঘোষণা কৰিছে। গতিকে আপোনালোকে এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ যি প্ৰথম কিস্তিৰ যি ৭৫,০০০ যুৱক যুৱতীসকলক যিটো টকা প্ৰদান কৰিব সেইটো আপোনালোকে কেতিয়া লাভ কৰিব, কোনে কোনে লাভ কৰিব, সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। তাৰ লগতে যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। ইতিমধ্যে চাওক, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানত যি 1,90,000 মানে যি এপ্লিকেশ্যন কৰিলে তাৰ ভিতৰতে প্ৰায় ৭৫,০০০ যুৱক যুৱতী প্ৰথম কিস্তিৰ 1 লাখ টকাটো প্ৰদান কৰিব আৰু সেইটো আপোনালোকে লাভ কৰিব 15 তাৰিখৰ ভিতৰত আপোনালোকে এই টকা লাভ কৰিব। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে আপোনালোকৰ যিটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানত যিটো সকলে আবেদন কৰিলে তাৰ প্ৰথম কিস্তিৰ ধন যিটো 1 লাখ টকা প্ৰদান কৰিব সেইটো 6 তাৰিখে গুৱাহাটীৰ পৰা ষ্টাৰ্ট কৰিব। গতিকে আপোনালোকে যদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানত যদি আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল খবৰ আহি গ'ল। আপোনালোকে 6 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ টকা আপোনালোকে লাভ কৰিব। কাৰণ প্ৰথম কিস্তিত ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে 1 লাখ টকা প্ৰদান কৰিব আৰু যিসকল নিবনুৱা যুৱক যুৱতী ইতিমধ্যে যাতে ব্যৱসায় কৰিব পাৰে, যিসকলে পোৱা নাছিলে প্ৰথম কিস্তিৰ টকা, তেওঁলোকে এই প্ৰথম কিস্তিটো লাভ কৰিব। আৰু ছেকেণ্ড যিটো কিস্তি আছে যি 1 লাখ টকা সেইটো নেক্সট পৰ্যায়ত আকৌ মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব বুলি সেইটো ঘোষণা কৰিছে। গতিকে আপোনালোকে যদি আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকে প্ৰথমতে চেক কৰি চাওক আপোনালোকৰ যিটো ফাইনেল লিষ্ট বা ফাইনেল ডেট ইতিমধ্যে আহিছে যে 6 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত যিটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ যিটো টকা যিটো প্ৰদান কৰিব সেইটো আপোনালোকে লাভ কৰিব নে নাই। কাৰণ যিটো চাওক ডিষ্ট্ৰিক্ট ৱাইজ ইতিমধ্যে লিষ্ট আহি গৈছে, ডিষ্ট্ৰিক্ট ৱাইজ ইতিমধ্যে কিমান মানুহে এপ্লিকেশ্যন কৰিছিলে, কিমান মানুহৰ এপ্ৰুভ হৈছে, সম্পূৰ্ণ ডিটেইলছ আপোনালোকে চাব পাৰে। যিটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ যিটো ৱেবছাইট আছে, যিটো পৰ্টেল আছে, এই পৰ্টেলত আহি পেলাই আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি চাওক। তাৰ লগতে আপোনালোকৰ কিমান মানুহ ইতিমধ্যে তাত একচেপ্ট হৈছে, কিমান মানুহ ৰিজেক্ট হৈছে, সম্পূৰ্ণ ডিটেইলছখিনি আছে। গতিকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ যিটো ৭৫,০০০ যিটো নিবনুৱা যুৱক যুৱতীসকল প্ৰথম কিস্তিৰ ধন প্ৰদান কৰিব সেইটো আপোনালোকে এই লিষ্টৰ পৰাহে আপোনালোকে লাভ কৰিব। গতিকে মুখ্যমন্ত্ৰীয়ে যিটো টকা প্ৰদান কৰিব 6 তাৰিখৰ পৰা, তাৰ লগতে মুখ্যমন্ত্ৰী আৰু কি আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব, যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব, যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব, যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6
ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখ